ৰাতিপুৱা খাবৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ আৰু ব্ৰেকফাষ্টত আজি ব্ৰেড এফালে লগতে লাল চাহ বনাই আছোঁ আৰু এফালে বনাবলৈ লৈছোঁ অমলেট আৰু এফালে কেৰাহী গৰম হৈ গ'ল পটাপট অমলেটটো বনাই লওঁ আৰু এফালে যোৱা কথা আছে তাকে পটাপট চাহকণ খাই মেলি লওঁ তাৰপিছত ক'ত যাওঁ বাৰু ভিডিঅ'টো চাই থাকিলে তেতিয়া গম পাই থাকিব আৰু বনাই ৰেডি হৈ গ'ল পটককৈ চাহকণ খাই লওঁ খাই মেলি লৈ ক'ত গৈ আছোঁ ভিডিঅ'টো চাই থাকক চাই থাকিলে তেতিয়া গম পাই থাকিব। হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল। এইফালে ডাঙৰ বা মই টিকলিহঁতক স্কুললৈ পঠাই পেলাই এতিয়া কেইটা 10টামান বাজিবলৈ হৈ গ'ল দুইজনী ফুৰিবলৈ ওলাইছোঁ ন অকণমান গাঁৱৰ ফালে তাকে দুইজনী ওলাই যাওঁ ফুৰিবলৈ ডাঙৰ বা আহিলেও এনেই দৌৰা দৌৰিকৈ আহে আৰু গুচিয়ে যায়গৈ যে ফুৰিবলৈ নহয়গৈ এইবাৰহে বহুত দিনৰ মূৰত তেনেকৈ থকাকৈ আহিছে ন ডাঙৰ বা আহিলেও কেতিয়াবা এদিনীয়া বা ৰাতিটোৰ কাৰণে আহে এতিয়া ৰিকহঁতৰ কলেজ চলেজ চেছ হ'ল আৰু এতিয়া দিগদাৰ নাই সেইকাৰণে বোলো থাকিব আজি থাকিব জানো ৰখাইছে থাকিবলৈ তাকে কি কয় ভিনদেউ লৈ যাওঁ বুলিয়ে কৈ আছোঁ যদি থাকে তেতিয়া ভালেই হ'ব আকৌ কাইলৈ আকৌ ক'ৰবাত ফুৰিবলৈ যাব পাৰিম ন তাকে দুইজনী পটাপট ওলাইছোঁ বোলো টিকলিহঁত স্কুললৈ গ'ল মানে অম্বেতা টিকলি তেহেঁত যাওঁতে বোলো আগবেলাতে পটাপট যাওঁ তাকে ওলাই কৰি লৈ পেলাই বোলো ব্লগটো লগতে ষ্টাৰ্ট কৰি লওঁ মোবাইলটো নিওঁ নে নিওঁ তাকে ভাবিছোঁ আৰু আলহী ঘৰতনো কিনো ভিডিঅ' কৰি থাকিম আৰু ইমান ৰ'দতে ওলাইছোঁ আৰু ৰ'দ চ'দ চাই থকা নাই ফুৰিবলৈ তাকে পটাপট যাওঁ তাৰপিছত একেবাৰে আগৰ নিচিনা নহয় ৰাতিপুৱা সময় যে কাৰণে ইমান চোকা ৰ'দ হৈ থকা নাই আৰু তাকে কাম বন কৰি মেলি আজৰি হৈ পটাপট তাকে ওলাইছোঁ যাওঁ আহি পেলাই তাৰপিছতহে লগ পাই আছোঁ আৰু আলহী ঘৰত ভিডিঅ' চিডিঅ' চাগে কৰি নাথাকিমগৈ পটাপট যাওঁ আহি লগ পাই আছোঁ এইফালে ফুৰি কৰি লৈ ডাঙৰ বা মই দুইজনী আহি আছোঁ এতিয়া কেতিয়া 12টা বাজিয়ে গ'লগৈ কথা বতৰা পাতি ইফালে ফুৰি কৰি আহোঁতে আলহী ঘৰত ভিডিঅ' চিডিঅ' নকৰিলোঁ এই ৰাস্তাতে ভিডিঅ'টো কৰি লৈছোঁ লগতে এইফালে আনিছোঁ কেঁচা আম আচাৰ বনাবলৈ মাজতে সেয়া বনালোঁ অকণমানহে হ'ল বেছি নহ'লে আচাৰ সেইকাৰণে সেই আলহী ঘৰৰ পৰা লৈ আহিছোঁ আৰু এনেকুৱা ৰ'দ এইফালে 12টা বাজিয়ে গ'ল টিকলিক স্কুলৰ পৰা আহি পাবলৈ হৈছেহি তাকে বোলো আলহী ঘৰৰ পৰা ওলাই ঘৰ পাবলৈ হ'লহি আৰু এতিয়া তাকে বোলো ভিডিঅ'টো কৰি লৈছোঁ আকৌ ঘৰত আকৌ ভাত পানী বনোৱাৰ লগে লগে আকৌ থাকিয়ে যাবগৈ ন ডাঙৰ বা অথনি ৰাতিপুৱা যাওঁতে ইমান ৰ'দ নাছিলে এতিয়া ইমান চোকা ৰ'দ আৰু বিশেষকৈ মানে আমখিনি একে গধুৰ হৈ গৈছেগৈ দাঙিব নোৱাৰা হৈ গৈছেগৈ এইফালে 12টা আচাৰ বনোৱাতহে জোৰ আৰু পটককৈ ঘৰ পাই লওঁগৈ তাৰপিছত লগ পাই আছোঁ আজি এতিয়া ফালি আহিব পাৰিবা মেইন ৰাস্তাত এতিয়া মানে খোজকাঢ়ি আহিছোঁ যে ভিডিঅ' কৰি গাড়ী চাই আহি থাকে দিগদাৰ ঘৰ আহি পালোহি আৰু এইফালে একদম তলা চলা বন্ধ ক'ত বহি আছোঁ চাওঁ এই নামঘৰৰ ওচৰতে এইফালে বহিবলৈ বনাই দিছিলে যে তক্তা চক্তা পাৰি কঁঠাল গছৰ তলত এইফালে সেয়া গছত কঁঠালো লাগি আছে এওঁ গ'ল টিকলিকক স্কুলৰ পৰা আনিবলৈ আহি পোৱাহিয়ে নাইকিয়া এইফালে 12টা বাজি গ'ল পাবহি আৰু এতিয়া তাকে গেট চেট চবফালে তলা মাৰা এতিয়া ভিতৰলৈও সোমাব নোৱাৰি সেই গছৰ তলতে ৰৈ আছোঁ ডাঙৰ বাই এইফালে বহি আছে আৰু খোজকাঢ়ি যোৱা গৰমত একে ঘামি জামি অৱস্থা নাই ইমান গৰম উঠিছে তাকে দৌৰা দৌৰিকৈ আহিলোঁ বোলো পামহি বুলি কিন্তু চব বন্ধ টিকলিকো আহি পাবহিয়ে লগতে একেলগে সোমামগৈ আৰু ভাতো বনাবলৈ আছে গৰমত চব আহি পালেহি বোলে ভিনদেউ আহি পাই গ'লহি ডাঙৰ বাক লৈয়ে যাব চাগে আজি ঠিক নাই সেইফালে ভিনদেউ পালেহি এওঁ আহি পাবহি এতিয়া তাতে দৌৰা দৌৰিকৈ গৰমত খোজকাঢ়া যে একদম পূৰা গৰমত ঘামি জামি অৱস্থা নাইকিয়া তাকে বহি লওঁ অকণমান সেইফালে তলা চলা মৰা আম চাম একে গেটৰ মুখতে থৈ লৈ পেলাই আহি ইয়াতে বহি আছোঁ মাথাও শুনিছে চিঞৰা হ'ব পাইছোঁ আৰু দুপৰীয়া সময় একদম গছৰ তলতে বহি আছোঁ 12টা বজাত ন ডাঙৰ বা তাকো কঁঠালৰ তলত বিচা চিচা পক আৰু চেচেই আৰু এইফালে এইজনী টিকলিক স্কুলৰ পৰা আহি গ'ল টিকলি এইখিনিতে গছৰ তলতে বহি আছোঁ এইফালে লগতে কঁঠাল গেট চেট চব তলা মাৰি থৈ গুচি গৈছে টিকলিক এতিয়া নাযায় আহা টিকলিকৰ গৰম লাগিছেনে নাই টিকলিক কা টিকনি চৰবত অকণ বনাই কৰি খাই ল'লোঁ আৰু গৰমটো বেছি আৰু গৰমত দৌৰা দৌৰিকৈ আহিছোঁ যে চৰবত অকণ সেইকাৰণে খাই লৈ ধুমাধুম বনাইছোঁ এইফালে ভাত বহাই দিছোঁ আৰু দালিয়ে আৰু মাংস অকণমানে কালিৰে আছেই সেইকাৰণে বোলো এতিয়া আৰু বেলেগ বনাই নাথাকোঁ আৰু মানে টিকলিক অম্বেতা ডাঙৰ বা ইহঁতক মানে চবকে মাতিছে জ্যোতিকা বাইদেউহঁতলৈ ভাত খোৱাকৈ তালৈ মাতিছে আৰু পাপাও নায়েই পাপা গ'ল ভাগৱত পাঠলৈ তাকে এওঁ আৰু মইহে ভাত খাম সেইকাৰণে বোলো মাংস অকণমানো আছে দালি অকণো আছে সেইটো কাৰণে বোলো খালি ভাতকেইটা বনালেই হৈ যাব আৰু এহেঁতো তালৈকে যাব সেইকাৰণে বোলো ভাতকেইটা বহাই দিছোঁ আৰু তেনেকৈ বনাবলগীয়া একো নায়েইকৈ সেইকাৰণে ভাতকেইটা এইফালে হৈ থাকক আৰু লগতে ৰাতিপুৱা মানে দৌৰা দৌৰিকৈ ওলাই গ'লোঁ যে কাপোৰ কেইটামান ধুবলৈ থাকিয়ে গ'লগৈ গৈ পেলাই তাকে কাপোৰকেইটা এই টিকলিকে কিবা ছবি তবি আঁকি আছে
কাপোৰ কেইটামান তাকে ধুইছোঁ, লাইনডাল গ'লেই আৰু ৰাতিপুৱা সময়ত মানে লাইন নাছিলে যে সেই লাইনটো আকৌ গ'লেই। তাকে এতিয়া পটাপট ধুই দিছোঁ, ৰ'দো আছে এতিয়া, বেছি সময়ো হোৱা নাই, 12:30 বাজি গৈছেহে। এইফালে টিকলিকে কিবা ছবি আঁকি আছে, আৰু গৰমতনো কিনো কৰিব তাই, বাহিৰত খেলিবলৈ কৰিবলৈও নোৱাৰে। আৰু তেহেঁতৰ মানে বাহঁতৰ ঘৰলৈ বায়ে অকণমান দেৰিকৈ যাবলৈ দিছে আৰু ডাঙৰ বা সোনকালে এতিয়া গ'ল, গৈ পেলাই মানে অকণ কাটি কৰিলেও সহায় কৰি দিলেগৈহে তেতিয়া সোনকালে হ'ব। অম্বেতা আহি পোৱা নাই, অম্বেতা কৈছে এওঁ আনিবলৈ, আহিলে তাৰপিছত দেৰিকৈ 1-1:30 মানত যাব তেহেঁতে ভাত খাবলৈ। তাৰপিছত লাইনডাল গ'লেই, কি যে নহয় গৰমত মানে লাইনটো আহিব এবাৰ যাব এবাৰ, অশান্তি লাগি যায়গৈ। আৰু এইফালে টিকলিকে কিবা ছবি আঁকি আছে, মোবাইলৰ পৰা কিবা চাই পেলাই আঁকি আছিলে। টিকলি কি বনাইছা? ঘৰ বনাইছে। ৱাও, ধুনীয়া ঘৰ বনাইছে দেই। আমাৰ টিকলিকে ঘৰ বনাইছে, কেনেকুৱা হৈছে ক'ব দেই। এইফালৰ পৰা ভালকৈ দেখাই দিওঁ চাওঁ, কেনেকুৱা বনাইছে টিকলিকে ছবি ক'ব। আৰু কি কি আঁকিছা টিকলি? ৱাও, এইটো মানুহ, এইটো কেণ্ডেল এডালো বনাইছে চাওঁ, বাৰ্থডে কেণ্ডেল, হেপী বাৰ্থডে কেণ্ডেল। ৱাও, ধুনীয়া হৈছে। টিকলিকে মানুহ আঁকে নহয় ধুনীয়া ধুনীয়া ন, মানুহ এটা আঁকি দেখুৱাই দিয়াচোন। ৱাও, এইটো সুৰজো আঁকি দিছে, সুৰজো আঁকি দিছে ন, ঘৰ আঁকিছে, সুৰজ আঁকিছে। অঁ, আমাৰ টিকলিকে মানুহ বহুত ধুনীয়া আঁকে। আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব দেই, টিকলিকে কেনেকুৱা ছবি আঁকিছে। মই দেখাই আছোঁ, তুমি আঁকি দেখুৱাই দিয়া বাৰু। টিকলিকে মানুহ আঁকি ভাল পায় ন টিকলি? এদিন ছোৱালী আঁকিবা। অঁ, স্কাৰ্ট এটাও বনাই দিছে, টিকনিকেইডাল ভাল দিছে, তোমাৰ নিচিনাই ন? ভাল আঁকিছে। এজনী কোন হয়? মই, এজনী আমাৰ ৰিধিমা হয় দেই, ৰিধিমা। সেইটো ঘৰলৈ এতিয়া মানুহজনী গৈ আছে আৰু ইয়া ঘৰলৈ যাব এতিয়া অকণমান পিছতে। ইয়া ভাল আঁকিছে টিকলিকে। এইটো পাতত এইফালে আঁকিছে ঘৰ, লগতে গছজোপা এইফালে ফুল দিছে, আৰু এনেকৈ দিলে তেতিয়া ওপৰত ওলাব সুৰজ, আৰু লগতে এইফালে ছোৱালীজনী। ভাল ক্ৰিয়েটিভিটি কৰিছে দেই, আৰু লগতে ৰাস্তাটো মানে এইফালৰ পৰা আহি এইফালে আধা জইন খাই গৈছে। এইটো আইডিয়াটো কোনে দিছে টিকলিকক? তুমি? আৰু গৰমত মানে গেঞ্জি হাফ পেণ্ট তেনেকৈয়ে পিন্ধি আছে, টিকলিকৰ গৰমো বেছি ন টিকলি? টিকলিকে আৰু দুপৰীয়া সময়ত স্কুলৰ পৰা আহি মোবাইল চাই, ছবি তবি আঁকে, আকৌ অকণ সময় পিছত পঢ়িব ন টিকলি? টিকলিকে আজিকালি পূৰা পঢ়িয়ে থাকে। আজিকালি 4-5 ঘণ্টামান পঢ়ে। টিকলিকে একদম পূৰা মেট্ৰিক পৰীক্ষা দিয়া নিচিনাকৈ পূৰা পঢ়ে। ৰাতিপুৱা বন্ধত সময়টো মানে পঢ়ে, আৰু আবেলিও পঢ়ে, তাৰপিছত আকৌ ৰাতিও পঢ়ে, পঢ়িয়ে থাকে। আকৌ আবেলিকৈ আকৌ পঢ়িব। এইফালে কালাৰ কৰি আছে, ছবি আঁকি আছে। গৰমতে আৰু কিনো কৰিব। বোলে ভাতকেইটা বহাই থৈ আহিলোঁ, অকণমান বহিছোঁ, আৰু ৰাতিপুৱা মানে দৌৰা দৌৰিকৈ গ'লোঁগৈ, কাপোৰকেইটা থাকি গ'ল, তাকে ঘূৰাই থৈ আহিছোঁ। আৰু অম্বেতা আহক আৰু তাৰপিছত, আৰু বা তালৈ গৈছে বুলি কৈছোঁ। বাক আজি তাকে থাকিবলৈ কৈছোঁ, ডাঙৰ বাক, কি কৰে আৰু ন টিকলি? আমাৰ টিকলিকে আলহী আহিলে ভাল পায়, আৰু তাতে আৰু জেঠাইক আহি গ'লে আৰু বেছিয়ে ভাল পায় ন টিকলি? ভণ্টি জেঠাই আহিলে বেছি ভাল পায় ন? তাই একে জেঠাইকক পালে মানে আমাকো দৰকাৰ নাইকিয়া, আমাকো পাহৰি যায় টিকলিকে ন? টিকলি নকয় এতিয়া মানে ছবি আঁকাত ব্যস্ত যে ক'ব নোৱাৰে। তাকে ভিডিঅ' এটাও আছে, তাকে পটাপট এডিটিং কৰি লওঁ। আৰু কিনো ভিডিঅ' চিডিঅ' কৰিম, ডেইলি ব্লগ হিচাপে মানে দিনটো কি ক'ত কৰোঁ মেলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু তেনেকৈ আৰু বেলেগকৈতো কণ্টেণ্ট মানে একো নায়েই। আৰু লাহে লাহে পৰীক্ষাও পাইছে যে, ক'লৈকো মানে ফুৰা চকা এতিয়া মানে লাহে লাহে বাদেই দিছোঁ। এতিয়া মানে পঢ়া শুনাটো মানে নকৰাই পেলাই ফুৰি কৰি থাকিলে মানে পঢ়াত মনটো ভাগি যায় যে, সেইকাৰণে এইকেইদিন বোলো পৰীক্ষালৈকে ক'লৈকো নাযাওঁৱেই, পঢ়িব লাগিব টিকলিকে এইকেইদিন ন? 18 তাৰিখৰ পৰা টিকলিহঁতৰ পৰীক্ষা, সেইকাৰণে এইকেইদিন ঘৰতে, আৰু ঘৰৰ পৰা সেইকাৰণে ডেইলি দিনটো কি ক'ত কৰিম বুলি তাকে ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে কি কৰিব টিকলি? আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল কৰি দিব, যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে। আকৌ অথনি আমখিনি আনিছিলোঁ যে, এইফালে আমখিনি আছেই, পাহৰিছিলোঁৱে। তাকে আমখিনি লৈ যাওঁ, পটাপট কাটি কৰি পেলাই নিমখত গুড়াই পেলাই থৈ দিওঁ। কিমান ভালেমানখিনি হ'ব এইখিনি আম, 2-3 কেজিমান হ'ব। তাকে এইখিনি কাটি পেলাই অলপ গুড়াই থৈ দিওঁ, পাহৰিয়ে গৈছিলোঁ মানে এতিয়া দেখিহে মনত পৰিছে। ইয়াৰে 3-4টামান থৈ দিওঁ,
টিকলিকে বোলে পিহি পেলাই দিব লাগে, আম পিহা খাই ভাল পায়, তাকে অকণ বনাই দিব লাগিব। আৰু বাকীখিনি ধুমা ধুম কাটি কৰি লওঁ, নহ'লে এলাহতে থাকিয়ে যায়। আবেলিকে কাটি দিম, তাইক মানে এতিয়াই খাবলৈ লাগে। মই কৈছোঁৱে বোলো আবেলি খাবলৈ, এতিয়া গৰমৰ স্কুলৰ পৰা আহিয়ে লগে লগে খাই দিলেও মানে বেমাৰ আজাৰ হৈ যায় বুলিও ভয় লাগে যে। এতিয়া নালাগে, আবেলি খাম আমি। নেমানে মানে, ইমান টেঙা খাই ভাল পায় নহয়, আম টেঙা, কৰজা টেঙা, তাইৰ কাৰণে মানে অনবৰতে আচাৰ চাচাৰ দৰকাৰ। এইফালে দালি অকণমান আছে আৰু অকণমান মাংস অকণমান আছে এইকণ, আৰু এইফালে ভাতকেইটা পাতিয়ে দিছোঁ। আৰু এইফালে পটাপট মই আমখিনি উলিয়াই কাটি কৰি লওঁ। আৰু ডাঙৰ গুটি ধৰিলেই নেকি ভিতৰত, তাকে কাটিলেহে গম পাম। পটাপট আমখিনি কাটি লওঁ উলিয়াই পেলাই। এইফালে টিকলিকৰ কালাৰ কৰি হৈ গ'ল, শুই পেলাই টিকলিকৰ ভাগৰ লাগি গৈছেগৈ ন, কালাৰ কৰি সেইকাৰণে শুই গৈছেগৈ আৰু। এইটো কালাৰ কৰিলে টিকলিকে, ধুনীয়া কালাৰ কৰিছে। ফুলজোপাত ভাল লাগিছে, ফুল ফুলি আছেগৈ দুফালে দুপাহ। এইফালে গছপাত ন, এইফালে ঘৰ, একে বেঙুনীয়া ঘৰহে বনালা দেখোন টিকলিকে। চুৰেজ য়েল্ল' কালাৰ। ছোৱালীজনীক জোতা পিন্ধাই নিদিলা যে? নেজানা? অঁ, তাই সুদা ভৰিয়ে আছে আৰু। এইফালে চুৰেজ, এইফালে ঘৰৰ একে টিং, ৰঙা টিং লগাই দিছে। অঁ, আমাৰ নিচিনা, আমাৰ গ্ৰীণ কালাৰহে। অঁ, আছে যে। অঁ, আৰু এডাল ৰবৰডাল কি কৰিবলৈ দিছা? অঁ, চাওঁ ফটো এখনকে উঠাই থৈ দিওঁ। চাওঁ ছবি এখন, ফটোখন উঠাই থৈ দিওঁ টিকলিকৰ। একে প'জ দিছে। এডাল কেনেকুৱা প'জ আকৌ, কিমান প'জ দিয়ে টিকলিকে ফটো উঠাওঁ বুলি ক'লে ন। তোমাৰ ছবিখনৰহে প'জ দিম বুলি কৈছোঁ, তোমাক উঠাওঁ বুলি কোৱা নাই নহয়। তোমাক উঠাওঁ বুলি কোৱা নাই নহয়, ছবি ফটোখন তুমি যে আঁকিছা ড্ৰয়িংখন, সেইখনহে। ছোৱালীজনী নাইকিয়া হৈ গ'লগৈ গৈ, বেচেৰীজনী, ইমান ধুনীয়াকৈ আঁকিলা। দিয়া, এখন ফটো এখন উঠাই থৈ দিওঁ বাৰু। বোলে টিকলিকৰ ক্ৰিয়েটিভিটি ধুনীয়া। এইফালে ঘৰ, গছ, আৰু এইফালে এনেকৈ দি দিলে ছোৱালীজনী আহি যাব, চুৰেজ আহি যাব, চব ভাগে ভাগে। এনেকৈ দিলে খালি ঘৰ আৰু গছজোপাহে থাকিব আৰু। এইটো আইডিয়াটো কেনেকৈ আহিল টিকলিকৰ? হয় নেকি? মোবাইলত দেখি থাকা ন তুমি? এইফালে অংকিতা, হা? আবেলি এতিয়া 5টা বাজিবলৈ হৈ গ'ল, আৰু এইফালে পিহিছোঁ আম টেঙা পিহিছোঁ, তাকে চবৰ কাৰণে লৈ পেলাই বোলো। লগতে আমখিনি অথনি দুপৰীয়া কাটি কৰি নিমখত দি কৰি ল'লোঁ। আৰু টিকলিকে উৎপাত লগাই আছিলে মানে আম খাওঁকৈ, সেইকাৰণে 4টা মানে পিহিছোঁ। আৰু আবেলি সময়ত বোলো এতিয়া বোলো তাকে টেঙাকৈ খাওঁ বোলো। দুপৰীয়া আহিয়ে খাবলৈ বিচাৰিছিলে, কিন্তু মানে গৰমত টেঙাটো খালে অপকাৰ হ'ব যে, কাৰণে নিদি। এইফালে আম টেঙা চবলৈ একদম ভাগে ভাগে। টিকলিক দি আছোঁ ৰ'বা, তোমাৰ বাতিটো এইটো জ্বলা নিদিয়া। অঁ, সেইটো জ্বলা নিদিয়া। এইফালে ডাঙৰ বা, হা? অঁ, এইফালে ডাঙৰ বা যাবলৈ ৰেডি হৈ আছে। নাথাকে আজি ন? অঁ, মাইকেলে একো নেখোৱা হ'ল আৰু। অঁ, এয়া লওক আম টেঙা, খালেই হ'ল। টিকলিক কেনেকুৱা হৈছে? ভাল হৈছে? অঁ, কেনেকুৱা হৈছে? অঁ, টিকলিকৰ যাদু ন? বাই বাই ডাঙৰ বা। বাই বাই। টিকলিক, জেঠাই যাবগৈ এতিয়াও ন? জেঠাই যাবগৈ, আকৌ বাৰ্থডেত আহিব। অঁ, পৰীক্ষাৰ পিছত যাব। কিহৰ পাৰ্টি দিবা? অঁ, অঁ, বাৰ্থডে আগতে পাৰ্টি হৈ যাব আৰু। শ্ৰদ্ধা অমৃতা দুইটা পকা পকা। বাই বাই, আকৌ আহিব। বাই বাই ডাঙৰ বা। সন্ধিয়া এতিয়া টিকলিকে অকণমান পঢ়াবলৈ লৈছোঁ, আৰু লগতে এইফালে ইয়াত টিকলিকে লিখি আছে। এইফালে কাপোৰ চাপোৰ সেই ৰ'দত দি থৈছিলোঁ যে, সামৰি আনি পেলাই থোৱা আছে, জাপাই নাইকিয়া, জাপিব লাগিব এতিয়া অকণমান পিছত। আৰু এইফালে টিকলিকে লিখি আছে। জেঠাই কিবা লিখিবলৈ দি গৈছিলে ন টিকলিক? কি লিখিবলৈ দিছিলে? আকাৰ হুঁচৰিকাৰ লিখি আছে। আৰু জেঠাই গ'লগৈ যে টিকলিকৰ দুখ। চাওঁ, নেকান্দিবা, জেঠাই আকৌ আহিব নহয়। এই জেঠাই গ'লগৈ কাৰণে দুখ। চাওঁ মুখখন, চাওঁ মানুহজনী, নেকান্দিবা, জেঠাই আকৌ আহিব, নেকান্দিবা। এই গ'লগৈ যে দুখ, তাই মানে আলহী আহিলে খুব ভাল পায়। তেখেতে যোৱাতে মানে তাই দুখ কৰিছে। টিকলিকে আলহী আহিলে ভাল পায় ন টিকলি? আজি জেঠাই থাকিলে হ'লে নহয়, এতিয়া মাইকেলে একো খোৱা নাই কাৰণেহে। লিখা, বোলে তাইক লিখিবলৈ দিছোঁ, আকাৰ হুঁচৰিকাৰে জেঠাইকে লিখিবলৈ দিছিলে।
আৰু এইফালে হোৱাটছএপত দি দিম অঁ তাই লিখি হ'লে মানে ফটো হোৱাটছএপত দিবলৈ দিছিলে দি দিম দিয়া তুমি লিখি হ'লে মই এতিয়াই হোৱাটছএপত দি দিম দেই অঁ মই ফোন এটা কৰি বাৰু কৈ দিম বাৰু তুমি লিখিলা বুলি আৰু এইফালে কিছুমান কুৱেশ্যন এনচাৰ দিছোঁ তাইক লিখিবলৈ আৰু দিনতো খোৱা নাই যে টোপনি যাব সেইকাৰণে পটাপট বোলো লিখি দিওঁ তাকে লিখি কৰি ল'লে আজৰি টিকলিকৈ মোবাইল চাব পাৰিবা আৰু ন চাওঁ নেকান্দিবা চাওঁ মানুহজনী মুখখন দেখুৱাই দিয়ক ওপৰলৈ কিমান কান্দিছে জেঠাইক গ'লগৈ কাৰণে ইমান কান্দিছে জেঠাই ভিডিঅ'টোত দেখিলে দুখ কৰিব আৰু টিকলিকে কান্দিছে বুলি নেকান্দিবা দেই এইফালে তাইক অকণমান সহায় কৰি লওঁ আৰু এইফালে ৰাতি সময় যে ভিডিঅ'বিলাকো ইমান ঠিক নহয় ব্লগটোৰ লগতে এতিয়া সামৰি দিওঁ আৰু এইফালে দুখতে তাই মানুহজনী একে বেজাৰ এই অৱস্থা নাই তথাপিতো পঢ়ি মানে কিবা লিখিবলৈ দি থৈ গৈছিলে যে অসমীয়া আকাৰ হুঁচৰিকাৰ 1 2 সেইকাৰণে মানে লিখিছে আৰু হোৱাটছএপত দিবলৈ কৈছে ফটো পঢ়িলে বুলি সেইকাৰণে কানি হ'লেও লিখিছে তাই মানে একো নহয় দিয়া আকৌ জেঠাই আহিব নহয় নেকান্দিবা তাই মানে আলহী আহিলে খুব ভাল পায় মানে খেলিবলৈ কৰিবলৈ পায় যে এনেইতো মানে আনদিনা ঘৰত কাকো লগেই নাপায় যে ঘৰৰ মানুহকেইটাহে পায় সেইকাৰণে মানুহজনো আলহী দুলহী আহিলে খুব ভাল পায় এতিয়া পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই টিকলি বাই বাই নাই তাই এতিয়া হেৰি নকৰে কফা লিখি আছে তাই বাই বাই